ইলেকশ্যনৰ টাইম আছে, তেতিয়া মন্ত্ৰীসকলে MLA সকলে মিটিঙত কি কয়, আমি চবৰে দুখীয়া মানুহক চাম, এনেকৈ দিম সেনেকৈ দিম, এনেকৈ সহায় কৰিম। দেও কিছুমানক নিদিয়া নহয়, দেও। কিন্তু আমাৰ যদি দেশৰ বিকাশ খুজিব বিচাৰে, আগতে সেই গৰীব মানুহ যে ৰাস্তাত খুজি খুজি খাই আছে, ঘৰে ঘৰে যাই খাই আছে, সিহঁতৰ বিকাশ কৰিব লাগিব। সিহঁতৰ কাৰণে কোনেও কিয় নাভাবে? সিহঁতে কিমান দিন এনেকৈ ভিক্ষা মাগি খুজি খাব? মই কি কৰিলেহেঁতেন জানা? মই যদি এই দেশৰ মিনিষ্টাৰ হ'লেহেঁতেন, চবচে পেলে এই যিমানকেইটা দেশৰ ভিক্ষাৰীকেইটা আছে না, সিহঁতক এটা এটা আইফোন গিফ্ট কৰিলে হয়। সিহঁতে পইচা খোজাতকৈ সিহঁতে ক'ব, আল্লাহ কি নাম পে ফলো কৰ দে বাবা, দয়া মায়া কৰিয়া অল্প ফলো কৰেন, সেইগিলা ক'লেহেঁতেন। কমচে কম সিহঁতৰ একোটা পইচাটো আহিলেহেঁতেন, হয় না নহয় বন্ধু?